এইটো এটা বিৰাট ভাল ফেষ্টিভেল মানে আয়োজন কৰিছে আমি পাভৈ গ্ৰীণছক মই বহুত বহুত ধন্যবাদ জনাইছোঁ এইটো কাৰণে। আৰু এইটো আচলতে আমি এটা বছৰেকীয়া উৎসৱ হ'ব লাগে আমাৰ কাৰণে। আৰু যিহেতু আমি যিটো মানে চিডৰ যিটো মানে আমাৰ যিটো মানে এটা সংৰক্ষণ, সেই সংৰক্ষণটো আমাৰ কাৰণে বহুত উপযোগী। কাৰণ সেই চিডৰ সংৰক্ষণৰ পৰা আমাৰ আল্টিমেটলি ক্লাইমেটৰ লগত কানেক্টেড হৈ আছে। ক্লাইমেটটো ডিপেণ্ড কৰিব চিডৰ ওপৰত। গতিকে আমি যি বস্তুটো আমি এতিয়া পাওঁ, যি বস্তুখিনি আমি খাওঁ, সেই বস্তুখিনি ক্লাইমেটক কেনেকৈ ডিপেণ্ড কৰিছে, সেই বস্তুখিনি আমাৰ মেণ্টেল কেনেকৈ ডিপেণ্ড কৰিছে, আমাৰ হেল্থ কেনেকৈ ডিপেণ্ড কৰিছে, গতিকে গোটেইখিনি চিডৰ ওপৰত ডিপেণ্ড। আৰু এই চিডৰ কাৰণে আমাৰ কিমান জানিব লগা কথা আছে, সেই জানিব লগা কথাখিনি আমি এই চিড ফেষ্টিভেলৰ জৰিয়তে আমি আজি জানিব পাৰিছোঁ। আৰু এইটো এটা খুব ডাঙৰ সুন্দৰ পদক্ষেপ। মই বিচাৰোঁ এইটো আমাৰ এটা বছৰেকীয়া অনুষ্ঠান হ'ব লাগে। আৰু বিভিন্ন জেগাত পাভৈ গ্ৰীণছে যদি এই অনুষ্ঠানটোক এটা এনেকৈ ল'ব পাৰে যে অকল বিশ্বনাথতে নহয় আৰু বেলেগ বেলেগ জেগাত এইটো লৈ গৈ মানুহক উৎসাহিত কৰিব পাৰে যে চিডৰ গুৰুত্বটো কিমান, উপযোগীটো কিমান, সেইটো যদি দিব পাৰে, এইটো এটা বহুত সাংঘাতিক খুব সুন্দৰ পদক্ষেপ বুলি মই ভাবিব পাৰোঁ। পাভৈ গ্ৰীণছত এটা ভাল লগা পৰিৱেশ হৈছে। আমাৰ যিটো আমি কথা ভাবি থাকোঁ যে অসমৰ কৃষি খণ্ডক আগুৱাই লৈ যাব লাগিব আৰু যি জৈৱিক পদ্ধতিৰ কৃষি আচলতে ইয়াতে বেছি গুৰুত্ব লাভ কৰে। আৰু নীলম দত্তই এইখিনি কৰি আহিছে আজি সুদীৰ্ঘ কাল ধৰি। ইয়াতে জৈৱিক পদ্ধতিৰে তেওঁ খেতি কৰাৰ উপৰিও শেহতীয়াভাৱে তেখেতে বীজৰ ওপৰত বেছি গুৰুত্ব এটা প্ৰদান কৰিছে। আজি বীজৰ ওপৰত এখন আচলতে বীজৰ মেলা আজি ইয়াতে অনুষ্ঠিত কৰিছে। ইয়াতে 5 শতাধিক কৃষক ইয়ালৈ আহিছে আৰু এই মেলাৰ জৰিয়তে বিভিন্ন স্থানত হোৱা বীজবিলাক ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু ইয়াতে প্ৰায় 1200 আমাৰ বীজ আছে, ধানৰ বীজ। আজি এই ধানৰ বীজৰ ভিতৰতে প্ৰায় 1000 ধানৰ বীজ ইয়াতে আচলতে থলুৱা যিবিলাক ধান আছে, আমাৰ মাজৰ পৰা কিছুমান ধান আমাৰ হেৰাই গৈছে। আমাৰ যি সেই থলুৱা ধানখিনি ইয়াতে আচলতে প্ৰদৰ্শিত হৈছে। এইখিনি আচলতে দৰকাৰ আছে। আমাৰ যি অৰ্থনীতিক সবল কৰিবৰ কাৰণে আচলতে কৃষিৰ ওপৰত গুৰুত্ব অধিক। আৰু এই কৃষিৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত বীজ চিনাক্তকৰণৰ ওপৰত আচলতে গুৰুত্ব বেছি। আৰু সেই বীজৰ কেনেকৈ বীজ আচলতে ইয়াতে কৰিব পাৰি, তেখেতে ইয়াৰ উপৰিও আমাৰ এইখন আচলতে অসমৰ উপৰিও নাগালেণ্ডৰ খমনা যি গাঁও আছে, তাতে কবিৰ যি বীজ, সেই বীজৰ উৎপাদন কৰাৰ তেখেতে প্ৰচেষ্টা কৰিছে। আচলতে এটা ভাল কথা। অসমৰ উত্তৰ পূৰ্বাঞ্চলত তেখেতে ভাৰতৰ ভিতৰতে এইটো এটা প্ৰথম এটা পদক্ষেপ। গতিকে তেওঁ কবিৰ বীজো আচলতে উৎপাদন কৰাৰ এটা প্ৰচেষ্টা চলাই আছে। আৰু আজি যিটো পদক্ষেপ গ্ৰহণ কৰিলে, যিটো এটা পাভৈ গ্ৰীণছৰ জৰিয়তে, এইটো আচলতে এটা সুদূৰ প্ৰচাৰী প্ৰভাৱ পৰিব বুলি অসমত মই অনুভৱ কৰিছোঁ। ইয়াৰ জৰিয়তে আচলতে কৃষকসকল যথেষ্ট উৎসাহিত হ'ব। তেখেতসকলে ধানত যিমান দাম পায়, বীজত তাৰ দাম যথেষ্ট বেছি। যদি ভাল বীজ তেখেতসকলে উৎপাদন কৰিব পাৰে, নিশ্চয় কৃষকসকল লাভান্বিত হ'ব। আৰু নিশ্চিতভাৱে এটা বহুত ভাল এটা দিশত আমি আগবাঢ়িব ওলাইছোঁ, য'ত আমাৰ সাৰ্বভৌমতাটো ঘূৰি আহিব। সেইটো আমাৰ মেইন উদ্দেশ্য। আৰু আমাৰ কৃষকৰ হাতত যেতিয়া গুটি থাকিব, তেতিয়া কৃষকৰ অধিকাৰো থাকিব, তেতিয়া পৰনিৰ্ভৰশীল নহ'ব। তো আমাৰ এই পদক্ষেপটোৱে আশা কৰোঁ ভৱিষ্যত প্ৰজন্মক গুটি দিয়াত সহায় কৰিব, সাৰ্বভৌমতা আনিব, চেল্ফ ৰিলায়েঞ্চ আনিব, সাৰ সুৰ এইবিলাক বহুত কমি যাব মাৰ্কেটত। কাৰণ নিজৰ গুটিত থাকিলে নিজৰ গুটিৰ যোনটো ৰেজিলিয়েঞ্চ বুলি কয়, কোৱালিটি, আমাৰ ইয়াত মাটি পানীত খাপ খোৱা যোনখিনি শক্তি, সেইখিনি থাকিব। আৰু আমাৰ এইটোৱে আশা কি আমাৰ সকলো কৃষক ওলাই আহি আমি আদান প্ৰদান যে নহয় আমাৰ কৃষকৰ মাজত গুটি, সেইটো আমি ভৱিষ্যতে ভাবিছোঁ যে সেইটোৱে হওক। আৰু এই কৃষি উৎসৱত আজি কিমান কৃষকে? আমাৰ এতিয়া প্ৰায় 500-600 মান কৃষক আহিছে বিভিন্ন অঞ্চলৰ পৰা। আমাৰ কাৰ্বি আংলঙৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, নাগালেণ্ডৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। তো তেখেতসকলে অকল গোটেই শ্ব'কেছো নহয়, সিহঁতৰ বিভিন্ন ধৰণৰ শাক পাচলি যি কৰিছে সেইখিনি দেখাইছে। আৰু সেইটোৱে আশা কি যেতিয়া আদান প্ৰদান হ'ব, ভাল গুটিটো এজন কৃষকে আনজনৰ পৰা পাব। আৰু তেতিয়া কি হ'ব, আমাৰ লাহে লাহেকৈ আমাৰ পৰনিৰ্ভৰশীলতাটো কমি যাব আৰু আমি এটা জৈৱিক দিশত আগবাঢ়ি যাবলৈ সক্ষম হ'ম। কিমান প্ৰকাৰৰ ধানৰ বীজ সংৰক্ষণ কৰিছে? এতিয়া এনেই আমাৰ প্ৰায় 1200 বিধ মানৰ বীজ আমাৰ নিজৰ হাতত আছে এতিয়া নিজৰ। আৰু গোটেইখিনি অপেন পলিনেটেড বুলি কয়, মানে প্ৰত্যেকটো কৃষকে গুটি ৰাখিব পাৰে। তো তাৰ উপৰি আমাৰ কৃষক বন্ধু আহিছে, কিছুমানে 500 বিধৰ ৰাখিছে, কিছুমানে 200 বিধ তেনেকৈ। আমাৰ ইয়াতে আজি শ্ব'কেছ হৈছে প্ৰায় 1000 বিধৰ গুটি। সেইটো এটা বিৰাট ডাঙৰ এটা পদক্ষেপ। এই বীজসমূহ সাধাৰণ কৃষকে পাব হ'লে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিব, বা যিকোনো কৃষকৰ বাবে এই বীজ আপোনালোকে দিব পাৰিব? হয়, আমাৰ ইয়াত দুটা দিশ আছে। যিহেতু আমি চলিবলৈ আমাকতো পইচা লাগিব অলপ, ইকনমিক দিশটো চাব লাগিব। আমি গুটিও বিক্ৰী কৰোঁ, কিন্তু আমাৰ আদান প্ৰদান নহয়। আমি এতিয়া বছৰত এবাৰকৈ বীজ মহোৎসৱ পাতিম। আমাৰ এটা অনুষ্ঠান, সেইটোৰ নাম হৈছে পাভৈ গ্ৰীণছ। কিন্তু আমি পাভৈ গ্ৰীণছ বায়'
এগ্ৰ বায়'ডাইভাৰ্চিটি ফাউণ্ডেশ্যন বুলি আমি এটা ছেকশ্যন এড কোম্পানী কৰিছোঁ, য'ত আমি এই কামখিনি কৰিবলৈ আগবাঢ়ি আহিম, য'ত কৃষকে আমাৰ পৰা গুটি ল'ব পাৰিব, সংগ্ৰহ কৰিব পাৰিব আৰু আদান প্ৰদান হ'ব। যোন কৃষকে আমাৰ পৰা চাপ'জ 1 কেজি গুটি ল'লে অহা বছৰ আমাক 2 কেজি দিলে, তেতিয়া এই বস্তুটো চলিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।